দুগ্ধ পৰিশোধন বা প্ৰক্ৰিয়াকৰণ বা মিল্ক প্ৰচেছিং ইউনিটসমূহক যিসকল গোপালকে গাখীৰৰ যোগান ধৰে তেওঁলোকক দিনে প্ৰতি লিটাৰ 5 টকাকৈ চৰকাৰে ৰাজসাহায্য আগবঢ়াব। আজিৰ দিনত অসমৰ 600খন সমবায় সমিতিৰ 20,000 গোপালকে আমাৰ বিভিন্ন মিল্ক প্ৰচেছিং ইউনিটসমূহক গাখীৰ যোগান ধৰে। আজি এই আঁচনিখনৰ জৰিয়তে এই 20,000 কৃষক উপকৃত হ'ব। মই ভাবোঁ যে এই আঁচনিখনত পোৱা ৰাজসাহায্যৰ জৰিয়তে আৰু বহু গোপালকে আগবাঢ়ি আহিব, দুগ্ধ উৎপাদনো কৰিব আৰু দুগ্ধ প্ৰক্ৰিয়াকৰণ বা মিল্ক প্ৰচেছিং ইউনিটসমূহলৈকেও দুগ্ধৰ যোগান ধৰিব। ৰাজ্যত মিল্ক প্ৰচেছিং ইউনিট আমাৰ যথেষ্ট নাছিলে। আজি পুৰবীৰ মিল্ক প্ৰচেছিং ইউনিট 1.5 লাখৰ পৰা 3 লাখ লিটাৰলৈকে কেপাচিটি বঢ়োৱা হৈছে। মই অলপ আগতে তাৰ ভূমি পূজন কৰিলোঁ। আমুলে 1 লাখ লিটাৰ গাখীৰৰ সংশোধনৰ বাবে পৰিশোধনৰ বাবে ৰাণীত এটা প্ৰচেছিং ইউনিট স্থাপন কৰিব। ধেমাজিত 50,000 লিটাৰ গাখীৰ পৰিশোধনৰ বাবে অসম চৰকাৰে এটা প্ৰকল্প স্থাপনৰ কামত আগবাঢ়িছে। ডিব্ৰুগড় আৰু যোৰহাটত 1 লাখ লিটাৰ গাখীৰৰ পৰিশোধনৰ বাবেও চৰকাৰে প্ৰচেছিং ইউনিট বনাবৰ বাবে পুঁজিৰ মঞ্জুৰি কৰিছে। শিলচৰতো দিনে 20,000 লিটাৰ গাখীৰ পৰিশোধন কৰিব পৰা প্ৰকল্পৰ কাম আমি হাতত লৈছোঁ। ইয়াৰ উপৰিও কন্যকাত 20,000 আৰু সীতাজখলাতো সম পৰিমাণে আৰু তাতকৈ বেছি গাখীৰ পৰিশোধন কৰিব পৰা ক্ষমতা আছে। আমাৰ উদ্দেশ্য হৈছে অসমত 10 লাখ লিটাৰ মিল্ক আমি যাতে পৰিশোধন কৰিব পাৰোঁ বা প্ৰচেছ কৰিব পাৰোঁ বা প্ৰক্ৰিয়াকৰণ কৰিব পাৰোঁ। এই লক্ষ্যত যদি আমি উপনীত হওঁ তেতিয়াহ'লে বেলেগ ৰাজ্যৰ পৰা অসমত গাখীৰ নাহিব আৰু আমি গাখীৰৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'ব পাৰিম। আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে গোপালকসকল উপকৃত হ'ব। ধান বা আমাৰ ধানৰ পিছত বা সৰিয়হৰ পিছত গাখীৰৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে এতিয়াৰ পৰা কৃষকসকলক বা দুগ্ধ পালকসকলক ৰাজসাহায্য দিয়া আৰম্ভ কৰিছে। ই অসমৰ কৃষি অৰ্থনীতিক যথেষ্ট শক্তিশালী কৰিব। অসম চৰকাৰ আদৰ্শ মহাবিদ্যালয়সমূহত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নালাগে, কাৰণ যদি এখন কলেজত অভিজ্ঞ শিক্ষক নাথাকে তেতিয়াহ'লে কলেজবিলাকত ষ্টুডেণ্ট নাহে। আমি যিমানখন আদৰ্শ বিদ্যালয় খুলিছিলোঁ এতিয়া প্ৰায় বন্ধ কৰিব পৰা পৰিৱেশত আহি গ'লোঁ, কাৰণ ছাত্ৰ ছাত্ৰী নাই। যেতিয়া আমি কিয় ছাত্ৰ ছাত্ৰী নাই সোধোঁ যে তাত অভিজ্ঞ শিক্ষক নাই। সেইকাৰণে আমি আধা কৰি দিছোঁ। অভিজ্ঞ শিক্ষকো থাকিব, নতুন শিক্ষকো থাকিব। কিন্তু নতুন প্ৰজন্মক দিলে যে আকৌ তাৰ পিছৰ প্ৰজন্মটো কলেজত নাহে। সমস্যাটোতো চবফালে চাব লাগিব নহয়। আমি নতুন প্ৰজন্মক দিলোঁ, কিন্তু নতুন প্ৰজন্মৰ পিছৰ প্ৰজন্মটো কলেজত নাহে। সেইকাৰণে অভিজ্ঞতাৰ মূল্যটো আমাৰ সমাজত সদায় আছে। নতুন আৰু পুৰণা দুইটাৰ সংমিশ্ৰণতহে সমাজখন চলে। চিন্তন বৈঠক সমাপ্ত হৈ গ'ল। যোৱাকালি হৈছিল, আজি দিনৰ 2টা বজাত চিন্তন বৈঠক সমাপ্ত হৈ গ'ল। এতিয়াতো মইতো সমাপ্ত হোৱাৰ কাৰণে আহিলোঁ। তাত আলোচনা এনেকুৱা, আমাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ যিমান প্ৰক্ৰিয়া থাকে, মেনিফেষ্টোৰ পৰা, কেণ্ডিডেট ছিলেকশ্যনৰ পৰা, পাব্লিচিটিৰ পৰা, আমাৰ কেম্পেইনৰ পৰা, কোনে কেইখন মিটিং কৰিব, কি ধৰণৰ ইছ্যু হ'ব, কি ধৰণৰ নেৰেটিভ হ'ব, চৰকাৰৰ কাম কাজবিলাকত আমি আৰু নতুন কি আঁচনি আনিব লাগিব, সেইধৰণে আমাৰ 51জন প্ৰাৰ্থীৰ জ্যেষ্ঠ নেতা আমি যোৱা কালি দিনৰ 10 বজাৰ পৰা ৰাতি 10 বজালৈ, আজি ৰাতিপুৱা 9 বজাৰ পৰা 2 বজালৈ আমি বহি আলোচনা কৰোঁ। আৰু সেই আলোচনাখিনি আমি যিটো এইটো ফিডবেক বুলি কয়, ফিডবেকখিনি লোৱাৰ পিছত দলৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্বই ইয়াক সুন্দৰভাৱে শৃংখলিতভাৱে
ইলেকশ্যনটো আগুৱাই লৈ যাবৰ বাবে ব্যৱহাৰ কৰিব সকলো বিধায়কেতো টিকেট পাব নোৱাৰে বহুতেতো কোনোবাই নিজেও ইলেকশ্যন নেখেলিব কোনোবাই টিকেট নাপাব কাৰোবাৰ সমষ্টি ডিলিমিটেশ্যনত নোহোৱা হৈ গৈছে কাৰোবাৰ সমষ্টি শিডিউল ট্ৰাইব হৈ গৈছে কাৰোবাৰ সমষ্টি শিডিউল কাষ্ট হৈ গৈছে সেইকাৰণে অসমত যিহেতু এবাৰ ডিলিমিটেশ্যন হৈছে গতিকে এটা নতুন মুখ আহিবই লাগিব কাৰণ শিডিউল কাষ্টৰ সিট বাঢ়িছে শিডিউল ট্ৰাইবৰ সিট বাঢ়িছে গতিকে নতুন মুখটো আহিবই লাগিব গতিকে নতুন মুখ অহাৰ ৰাস্তাটোতো কোনেও বন্ধ কৰিব নোৱাৰে নতুন মুখ আহিব কিন্তু কিমান আহিব কি আহিব সেই কথাটো ক'বৰ কাৰণে এতিয়া বহুত সময় কাৰণ চৰকাৰৰ আজি ইমান দিনটো আমি মুখেদি কৈ আছিলোঁ যে আমি আপোনালোকক মহিলা উদ্যমিতাত 10,000 টকা দিম আমি CM আত্মনিৰ্ভৰশীলত আমি 2 লাখ টকাকৈ দিম চাকৰি 2 লাখ কৰিম আমাৰ বহুত কামটো অহা 15 আগষ্টৰ পৰা আৰম্ভহে হ'ব গতিকে কোন এতিয়া এই আঁচনিবোৰ যোৱাৰ পিছতহে এজন MLAৰ আমি এছেছ কৰিব পাৰিম যে MLA জনৰ পজিশ্যন ভাল নে বেয়া আজি যদি এজন MLA 10% পজিশ্যন বেয়াও তেওঁৰ সমষ্টিত 32,000 পৰিয়ালে অৰুণোদয় পাব তেওঁৰ সমষ্টিত 30,000 মহিলাই উদ্যমিতা আঁচনি পাব তেওঁৰ সমষ্টিত 30 কোটি টকাৰ ৰাস্তা হ'ব তেওঁৰ সমষ্টিত 800 ল'ৰা 600 ল'ৰাই CM আত্মনিৰ্ভৰ অসমৰ আঁচনি পাব এই আঁচনিবিলাক যদি ভালকৈ ৰূপায়ণ কৰে আজি যোন 10% তলত আছে তাৰো 50% হি ওপৰত আহি যাব সেইকাৰণে বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ কৰিব এতিয়ালৈকেতো আমি লোকসভা পঞ্চায়ত দিম বুলি জিকিলোঁ আমিতো দিয়াই নাই কাকো এতিয়া আমি দিমহে 15 আগষ্টৰ পৰা আজি 4টা বছৰ অলপ টকা গোটাই এতিয়া আমি আঁচনিবোৰ কৰিব পৰা অৱস্থাত আহিলোঁ এতিয়া আঁচনিবোৰ কৰিম গতিকে আজি যদি মোৰো সমষ্টিত মই 10% পিছুৱাই আছোঁ আঁচনিবোৰ কৰিলে মই আগুৱাই যাম সেইকাৰণে আজিৰ দিনত যিটো বিজেপিৰ পৰিৱেশ সেই পৰিৱেশত 100% আৰু ইম্প্ৰুভ হ'ব গাখীৰৰ ওপৰত যে যেহেতু মানে গাখীৰ উৎপাদনত গুৰুত্ব দিয়া হৈছে যেতিয়া বহিৰাষ্ট্ৰৰ পৰা মহ বিশেষকৈ মাইকী মহ বা পোৱালি লৈ অনা হয় সীমান্তত কিছুমান হাৰাশাস্তিৰ সন্মুখীন এই দিশটো চামনি চাওক সীমান্তত হাৰাশাস্তি কৰা বুলিতো মই কোনো অভিযোগ নাপাওঁ কাৰণ আমাৰ গেটত আজিকালিতো পুলিচে নাথাকে এতিয়া কোনোবা 2-4টা ল'ৰাই কেতিয়াবা কাৰোবাক ধমকি কৰে তেনেকুৱা এটা পৰিৱেশ চলি থাকে কিন্তু অসমৰ আপোনালোকে ট্ৰাক চালকবিলাকক কেতিয়াবা ইণ্টাৰভিউ ল'ব অসমত যিমান স্মুথ কোনো ৰাজ্যতে ইমান স্মুথ নাই অসমত একদম এতিয়া আপোনালোকে কেতিয়াবা নিজে এটা ট্ৰাকত বহিও ল'ব পাৰে সাংবাদিক আৰু আপোনালোকে শ্ৰীৰামপুৰৰ পৰা আহিব পাৰে শ্ৰীৰামপুৰৰ পৰাও যাবও পাৰে আজিকালি পুলিচ এই টকা তোলাৰ মানসিকতাটো নাই নোহোৱাই হৈ গ'ল সব নতুন ডেকা ল'ৰা ছোৱালী আগৰ দৰে অসমত এই পৰিৱেশটোৱে নাই আজিকালিতো চৰকাৰী অফিচতো টকা লোৱা সংখ্যা কমি গ'ল যিমানে নতুন এপইণ্টমেণ্ট হৈ আছে বা পুৰণা ভাল মানুহখিনিয়েও এটা পৰিৱেশ পাইছে এতিয়াতো এইবিলাক অসমত বহুত কমিয়ে গ'ল এতিয়া ধৰক এই ডায়েৰীতে প্ৰত্যেক মানুহে টকা পাব কোনেওতো কাকো চিনিয়ে নাপায় খালি কম্পিউটাৰত টিপা মাৰি দিব গুচি যাব টকা এতিয়া আমি অৰুণোদয়ত 32 লাখ মানুহক টকা দিওঁ কোনেওতো চুবই নাপায় পইচা টিপি দিওঁ গুচি যায় গতিকে সেই যিটো আগৰ পৰিৱেশ আছিল এইবিলাক নোহোৱা হৈ গ'ল এতিয়া স্যার আজি আপুনি ৰিপৰ্টত কৈছে যে নতুনকৈ গৰু দিলে এখন নতুন আঁচনি কৰিব লাগিলে আপোনালোকে আছে 1 লাখ টকা দিব কেতিয়া মানে হ'ব মই এইটো কৈছোঁ যে প্ৰথম সমবায় সমিতি বনাব লাগিব 4,000 একেলগেতো নবনে আজি 10খন বনাই মোক ক'ব যে দাদা 10খন বনালোঁ কালি এইটো প্ৰক্ৰিয়াটো 4 বছৰ লাগিব 4,000 দুগ্ধ সমবায় সমিতি বনোৱা এইটো ইমান সহজ কাম নহয় গতিকে এইটো কেতিয়া দিব মোক সুধিব নহয় কৃষকক সুধিব লাগিব যে আপোনালোকে কেতিয়া সমবায় সমিতি বনাব আমাৰতো সদায় মিত্ৰতা থাকে এজিপিৰ লগত গতিকে এজিপিৰ লগতো মিত্ৰতাতো কোনো প্ৰশ্নটো নোহোৱা থকা নোহোৱা এইটোতো বিতৰ্ক অহাৰ কোনো মইতো তাৰ কোনো
ব্যৱহাৰিক কাৰণ একো দেখা নাই, কাৰণ 14 চনৰ পৰাতো তেওঁলোক আমাৰ লগত আছেই। কোনোবা টিকেট লৈ হ'ব পাৰে, কোনোবা জেগাত বিজেপিও বিচাৰিব, এজিপিও বিচাৰিব, কোনোবাই পাব, কোনোবাই নাপাব, কোনোবাই নিৰ্দলীয় উঠিব, এইবোৰ ইলেকশ্যন হ'লেতো হৈ থাকিব। কিন্তু এজিপি আৰু বিজেপি NDAত একেলগে থাকিব আৰু আমি একেলগে ইলেকশ্যন উঠিম। কিন্তু এতিয়া ধৰক জালুকবাৰীটো বিজেপিয়ে ল'লে, এজিপিৰ কোনোবা এজন ব্যক্তিয়ে ভাবিব যে মই নাপালোঁ, গতিকে মই বেলেগ এটা পাৰ্টিত উঠোঁ, বা কোনোবাত এজিপিয়ে টিকট পালে বিজেপিৰজনে নাপাব, বিজেপিৰজনে ভাবিব যে মই গুচি যাওঁ। গতিকে সমষ্টি ভিত্তিক মন মিলোৱাটোতো 126টাত সম্ভৱ নহয়, কিন্তু ৰাজ্যিক ভিত্তিত এজিপিৰ লগত আমাৰ মিত্ৰতা থাকিবই আৰু আমি মিত্ৰভাৱে আমি ইলেকশ্যন উঠিম। Today, Government of Assam has launched a new scheme. We are going to give ₹5 against per liter of milk, which is produced by our cooperatives. So that scheme will straightway benefit 20,000 farmers, and I am very happy that Assam has started a new scheme targeting the specific goal of increasing milk production. So this subsidy scheme will definitely contribute in enhancing the total milk production in our state, and I am sure that Assam will achieve the target in a very short period of time. বিজেপি পৰাভূত কৰিবলৈ এবাৰ বিৰোধী উঠিবই লাগিছে, বৈঠকৰ পৰি বৈঠক আৰু এবাৰ মানে পুৰা আকৌ আপোনালোকে এনেকুৱা মানুহৰ কথা সোধে যে যি মানুহৰ কোনো মানে পলিটিক্সত যাৰ কোনো প্ৰাসংগিকতাই নাই। অজিত ভূঞা, হীৰেণ গোহাঁই, এই মানুহসকলৰ ৰাজনীতিত কি প্ৰাসংগিকতা আছে? মইতো আজিলৈকে অসমত 2001 চনৰ পৰা ৰাজনীতি কৰিছোঁ। ইলেকশ্যনত যে তেওঁলোকৰ কথা মনত পেলাবও লাগে তাৰতো মই আজিলৈকে কোনো মই দেখা নাই। সাহিত্যিক ক্ষেত্ৰত বেলেগ কথা, সাংবাদিক ক্ষেত্ৰত বেলেগ কথা। ৰাজনীতিত ডক্টৰ হীৰেণ গোহাঁই, অজিত ভূঞা, তেওঁলোকৰতো প্ৰাসংগিকতাটো আজিলৈকে আমি কোনেও দেখাও নাই। গতিকে বিজেপিৰ চিন্তা চৰ্চাত আমি তেওঁলোকৰ নাম কেতিয়াও নাপাতো, আলোচনাও নকৰোঁ। এতিয়া যে দুদিন থাকিলোঁ, আমি দুদিনত ভুলতেও অজিত ভূঞা, হীৰেণ গোহাঁইৰ নাম আমাৰ মনলৈ অহা নাই, আপুনিহে মনত পেলাই দিলে। গতিকে I have reacted and you have seen the Twitter post. आप publicity करो Twitter post को, मैं तो इंग्लिश में ही लिखा हूँ। हबो?